Hello student, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। আমাৰ টপিকটো হ'ল অপুষ্পিক উদ্ভিদৰ কলাতন্ত্ৰ কেইটা আছে আৰু ইহঁতৰ কলাবোৰৰ নামটো কি কি? আমাৰ অপুষ্পক উদ্ভিদৰ তিনিবিধ মুখ্য কলাতন্ত্ৰ হ'ল বৈষ্টকীয় কলাতন্ত্ৰ, আদি কলাতন্ত্ৰ আৰু সংবহন কলাতন্ত্ৰ। এতিয়া বৈষ্টক কলাতন্ত্ৰ বৈষ্টক, পত্ৰৰন্ধ্ৰ আৰু অধিৰম কলা দ্বাৰা গঠিত আৰু আদি কলাতন্ত্ৰ পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেৰেনকাইমা দ্বাৰা গঠিত হয় আৰু সংবহন কলাতন্ত্ৰ জাইলেম আৰু ফ্লয়েমৰ দ্বাৰা গঠিত হয়। এই আটাইবোৰ কলাতন্ত্ৰই একত্ৰিত হৈ উদ্ভিদৰ বিভিন্ন কাম সম্পূৰ্ণ কৰে। এতিয়া আমি এনচাৰটো লিখি ল'ম আহা। সপুষ্পক উদ্ভিদৰ তিনিবিধ মুখ্য কলাতন্ত্ৰৰ নাম লিখা। প্ৰত্যেকবিধ কলাতন্ত্ৰৰ কলাসমূহৰ নাম লিখা। তো উত্তৰ হ'ল আমাৰ সপুষ্পক উদ্ভিদৰ তিনিবিধ মুখ্য কলাতন্ত্ৰ হ'ল বৈষ্টক, আদি আৰু সংবহন কলাতন্ত্ৰ। বৈষ্টকীয় কলাতন্ত্ৰ বৈষ্টক, পত্ৰৰন্ধ্ৰ আৰু অধিৰম আদিৰ দ্বাৰা গঠিত। আদি কলাতন্ত্ৰ পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেৰেনকাইমা থাকে। সংবহন কলাতন্ত্ৰ জাইলেম আৰু ফ্লয়েমৰ দ্বাৰা গঠিত। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।